অৰুণোদয় পাইছেনে? বোলে পোৱা নাই। বোলে কিয় পোৱা নাই? 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে। আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিম। অৰুণোদয় 3.0 ফৰ্ম ফিল আপ অনলাইন এপ্লাই কৰিব পাৰিবনে নাই 2025 চনত। তো যিসকল মানুহে অনলাইন এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে আহিছে ভাল খবৰ। তো আপোনালোকে কিন্তু ছেপ্টেম্বৰৰ 17 তাৰিখে আপোনালোকে আবেদন কৰিব পাৰিব। তো যিসকল মানুহে ভাবি আছে যে আমি অনলাইনত আবেদন কৰিম বুলি সেইসকল মানুহে কিন্তু আপোনালোকে অনলাইনত আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনক কিন্তু আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব। আবেদন কৰিলেই আপোনালোকে এইবাৰ 1500 কোটি টকা লাভ কৰিব। যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন এপ্লাই কৰিলেই 1500 টকা লাভ কৰিব। লগতে কিন্তু আপোনালোকক সেই যিখন আপোনালোকে ফৰ্ম আপোনালোকে দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে যিসকলে এপ্লাই কৰিব সেইসকল মানুহে কিন্তু এই ফৰ্মখন লাভ কৰিব। যদি আপোনালোকে বিচাৰে এই ফৰ্মখন মই আপোনালোকক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ৰিলেটেড কিবা সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। তো মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই 100% দি থাকোঁ। আপোনালোকে যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো 17 ছেপ্টেম্বৰত কিন্তু যিসকল মানুহে আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহে কিন্তু আপোনালোকে 17 ছেপ্টেম্বৰত আবেদন কৰিব পাৰিব। আবেদন কৰিলেই আপোনালোকে 1500 কোটি টকা লাভ কৰিব। তো এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে। এয়া ফৰ্ম দেখা পাই আছে আপোনালোকে, ইয়াতে চাব পাৰিছে ফাইনাল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফ্ৰম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আগতে আপোনালোকে অৰুণোদয় স্কিমখন লাভ কৰিছে তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিটো খালী বক্স আছে এই খালী বক্সত আপোনালোকে টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে প্ৰথমবাৰ এই অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আছে তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব। ইয়াতে আপোনালোকে পাছপোৰ্ট সাইজ ফটো এক কপি লগাব আৰু আপোনালোকে ফটোৰ ওপৰতে এখন সিগনেচাৰ কৰি দিব। আৰু সিগনেচাৰ কৰিব নোৱাৰিলে আপোনালোকে থাম্ব বা আপোনালোকে টিপ সহি দিব পাৰিব। ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ LSC খনৰ আপোনালোকৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ LSC যিখন আপোনালোকৰ লোকসভা আছে এই লোকসভাখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। আপোনালোকৰ লাষ্ট নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰ পাছত আছে আপোনালোকৰ ইয়াতে আপোনালোকে চাব পাৰিছে অলপ ওপৰলৈ মই আপোনালোকক দেখুৱাই দি আছোঁ কেয়াৰ অফ ডব্লিউ অফ ডটাৰ অফ। তো আপোনালোকৰ গাৰ্জেনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ জেণ্ডাৰখন আপোনালোকে ইয়াতে চিলেক্ট মানে টিক মাৰ্ক লগাব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। তো এড্ৰেছ ডিটেইলছ তো আপোনালোকে ইয়াতে আপোনালোকৰ ব্লকখনৰ নাম লিখিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব পাৰিব। আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। মোবাইল নম্বৰ ইয়াতে এক্টিভ থকা মোবাইল নম্বৰ ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ পিনক'ডটো ইয়াতে দিব, আপোনালোকৰ ঘৰ নম্বৰ দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তো এইটো হৈছে ছেকেণ্ড পেজ। ইয়াতে আপোনালোকে চাব পাৰিছে উইণ্ডো দিব্যাংগজন দিৱস উমেন AAY বেনিফিচিয়াৰী আনমেৰিড আৰু আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকে ইয়াতে আপোনালোকে যোনটো হয় সেইটো আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই কিনে আপোনালোকৰ ইয়াতে বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। বেংক নেম, বেংক ব্ৰাঞ্চ নেম দিব, IFSC কোড দিব। আপোনালোকৰ যিটো পাছবুক আছে পাছবুকটো ইয়াতে জেৰেক্স কৰি কিনে আপোনালোকে ইয়েছত ক্লিক কৰিব, টিক মাৰ্ক লগাব। তাৰ পাছত আছে আপোনালোকে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকে ইয়েছৰ লগত যিটো বক্স আছে এই বক্সত টিক মাৰ্ক লগাব। থাম্ব আপোনালোকে বা সিগনেচাৰ আপোনালোকে দি কিনে নেক্সট যিটো পেজ আছে সেই পেজটো মই দেখুৱাই দি আছোঁ। তো নেক্সট পেজটো আপোনালোকে বিশেষ একো ক'বলগীয়া নাই। তো ইয়াতে আপোনালোকৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ গাৰ্জেন নামটো দিব, আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ এড্ৰেছখিনি ইয়াতে ধুনীয়াকৈ লিখি দি কিনে আপোনালোকে ৰেচন কাৰ্ডৰ নম্বৰটো দিব। তললৈ আহিব, অহাৰ পাছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰী সিগনেচাৰ আৰু বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী সিগনেচাৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব সেই ডেটটো দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে।